নমস্কাৰ বন্ধুসকল, মই ৰীণামণিয়ে আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বহি আছোঁ আমাৰ বাৰীত এয়া চাৰিওফালে দেখিছে আপোনালোকে জিকা লগাইছে, জিকা, তুৰৈ আৰু ভাতকেৰেলা। আৰু তাৰ কাৰণে মানে চাং দিছে, একদম বেলেগ ধৰণে এখন বৃহৎ চাং দিছে। দুকঠা মাটিত লগাইছে দেই, সেই আপোনালোকে চক গোটেই দুকঠা মাটিত জিকা, ভাতকেৰেলা আৰু তৰৈ লগাইছে। আজি ইয়ালৈ আহিলোঁ, আহি পেলাই মই আপোনালোকক ক'বলৈ লৈছোঁ আচলতে আমাৰ বেমাৰ আজাৰৰ কিছু কথা। আজিকালি মানুহবোৰৰ আমাৰবিলাকৰ দেখোন সকলোৰে বেমাৰ আজাৰ উভৈনদী। কিবা এটা নহয় কিবা এটা আমাৰ প্ৰত্যেকৰে থাকেই, আৰু তাৰ কাৰণে আমি বহুত কিবা কিবি কৰোঁ। আমি এলোপেথিকৰ ওচৰলৈ যাওঁ, হোমিঅ' কৰোঁ, তাৰ উপৰিও আমি খোজ কাঢ়োঁ, যোগাসন কৰোঁ, প্ৰাণায়াম কৰোঁ, বহুত কিবা কিবি কৰোঁ। কিন্তু তথাপিতো আমাৰ বেমাৰবোৰ কণ্ট্ৰল নহয়। কিয় কণ্ট্ৰল নহয় বাৰু? আচলতে বেমাৰ মনৰ লগত বেমাৰৰ সংযোগ থাকে, আৰু আমি মনটোক যেতিয়া কণ্ট্ৰল কৰিব পাৰোঁ, আমাৰ মনটো যেতিয়া আমাৰ নিজৰ কণ্ট্ৰললৈ আহে, তেতিয়াহে সেই বেমাৰবিলাক মানে টেবলেট খালে ভাল হয়। কিন্তু আমি কেতিয়াবা দেখোঁ যে টেবলেট আমি বহুত খাই থাকোঁ। বোলে প্ৰেছাৰৰ টেবলেট খায়ে আছে, আমি কোৱা শুনো কেতিয়াবা প্ৰেছাৰৰ টেবলেট খাই আছে, কিন্তু প্ৰেছাৰ বোলে 160 বাই 90 হৈ আছে, মানে নকমে। কিয় নকমে? আচলতে আমাৰ মনটোক প্ৰথমতে ঠিক কৰিব লাগিব, মনটোক আমি শান্ত কৰিব লাগিব। আচলতে আপোনালোকে নিজেই চিন্তা কৰি চাওকচোন, আমাৰ যেতিয়া মনত ধৰক উদ্বিগ্নতা থাকে বা ক্ষোভ থাকে, খং থাকে, আমি তেতিয়া আমাৰ উশাহ নিশাহ লোৱা প্ৰচেছটো বেলেগ হৈ যায়। আমাৰ যেতিয়া খুব খং উঠে, আমি তেতিয়া উশাহ নিশাহবোৰ খুব খৰকৈ ফোপাই জোপাই লওঁ, নহয় জানো? তেনেকৈ আমাৰ অতিপাত ফূৰ্তি লাগিলেও কিন্তু আমাৰ উশাহ নিশাহৰ গতি অলপ খৰ হৈ যায়। আকৌ যেতিয়া একেবাৰে দুখ লাগে, ডিপ্ৰেশ্যনত যাওঁ, তেতিয়া কিন্তু উশাহ নিশাহৰ গতি একেবাৰে হিচাপতকৈও বেছি কম হৈ যায়। গতিকে সেই উশাহ নিশাহবিলাক যদি উশাহ নিশাহৰ লগত কি হয়, আমাৰ অক্সিজেনখিনি আমাৰ শৰীৰলৈ সোমাই যায়। গতিকে সেই উশাহ নিশাহৰ বেগবোৰ যদি আমি সদায় উশাহ নিশাহৰ গতিক আমি সদায় যদি কণ্ট্ৰলত ৰাখিব পাৰোঁ, তেতিয়া আমাৰ দৰৱ খালে কাম দিয়ে। কিন্তু আমি কেনেকৈ কণ্ট্ৰলত ৰাখিম? আমাৰ যে ইমান চিন্তা, ইমান টেনশ্যন, ইমান ডিষ্টাৰ্বেঞ্চ চাৰিওফালৰ পৰা, আমাৰতো খং উঠেই। আমাৰ কিয় খং নুঠিব? আমি ইমানবিলাক কামত ব্যস্ত হৈ থাকোঁ, আমাৰতো খং উঠিবই, আমাৰতো টেনশ্যন হয়েই। আমি কিমান কামৰ লগত ইনভলভ হৈ থাকোঁ, গতিকে আমাৰতো টেনশ্যন থাকিবই। কিন্তু তথাপিতো আমি সেইখিনি কণ্ট্ৰল কৰিব পাৰোঁ। আচল টিপছটো সেইটোৱেই, আমি কেনেকৈ কণ্ট্ৰল কৰিম? আমি কিবা কিবি কৰিব লাগিব। তাৰ কাৰণে আমি আমাৰ বেমাৰবোৰক প্ৰতিৰোধ কৰিবৰ কাৰণে, আৰু বেমাৰ যিবোৰ আমাৰ গাত এবাৰ সোমালে, সেই বেমাৰবোৰক কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে আমি নিজে কিন্তু অলপ কষ্ট কৰিব লাগিব। কষ্ট আমি কেনেকৈ কৰিম? ধৰক আপুনি ৰাতিপুৱা সোনকালে শুই উঠি খোজকাঢ়িব লাগিব। খোজকাঢ়িলেও আপোনাৰ ধৰক প্ৰেছাৰ কমিব পাৰে, চুগাৰ কমিব পাৰে, এনেকৈ ইত্যাদি কলেষ্ট্ৰল কমিব পাৰে, ফেটি লিভাৰ কমিব পাৰে, বহুত কিবা কিবি হ'ব পাৰে। গতিকে আপুনি খোজকাঢ়িব লাগিব, প্ৰাণায়াম কৰিব পাৰে, বা আপুনি আসন কৰিব পাৰে, যোগাসন কৰিব পাৰে। এইবোৰ কৰি আমি শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰোঁ। কিন্তু এটা কথা, আমি মনটোক কেনেকৈ নিৰোগী কৰিম? মনটোক কণ্ট্ৰল কেনেকৈ কৰিম? দেখা যায় যে শুনাও গৈছে যে প্ৰাণায়াম কৰি থাকিলেও কিন্তু আমি মনটোক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। প্ৰাণায়াম কৰি থাকিলেও আমি কেতিয়াবা উত্তেজিত হৈ থাকোঁ বা উত্তেজিত হৈ যাব পাৰোঁ। কি কাৰণে? আমাৰ মনটোক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ কাৰণে। মানে মনলৈ সেই চিন্তাবোৰ, যিটো কাৰণে খং উঠে বা ক্ষোভ জাগে বা ষ্ট্ৰেছ হয়, সেই চিন্তাবোৰ মনলৈ আহি থাকে, প্ৰাণায়াম কৰি থাকোঁতেও আহি থাকে। গতিকে প্ৰাণায়ামেও কেতিয়াবা কাম নিদিয়ে। গতিকে প্ৰাণায়ামে যেতিয়া কাম নিদিয়ে,
আমি তেতিয়া আৰু কি উপায় আছে, আমি কি কৰিব পাৰোঁ? আছে কিন্তু উপায় আছে। সেই উপায় হৈছে আমি কি কৰিব পাৰোঁ? মেডিটেশ্যন কৰিব পাৰোঁ। মেডিটেশ্যনৰ সহায়ত আমাৰ মনটো আমি স্থিৰ কৰিব পাৰোঁ। মনৰ যিবিলাক অস্থিৰতা সেইবোৰ আমি নাইকিয়া কৰিব পাৰোঁ। গতিকে আমি মেডিটেশ্যনৰ সহায়ত আমি নিজৰ মানসিক স্থিতিক আমি সংযত কৰিব পাৰোঁ। আৰু এটা উপায় আছে, সেইটো হৈছে ৰেইকি। আপোনালোকে ৰেইকি শিকিব পাৰে। ৰেইকিয়ে আমাৰ শৰীৰত যি 7টা চক্ৰ আছে, সহস্ৰকাৰ চক্ৰ, আজ্ঞা চক্ৰ, হাৰ্ট চক্ৰ, মণিপুৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ আৰু মূলাধাৰ চক্ৰ, এই যি 7টা চক্ৰ আছে, এই 7টা চক্ৰক ৰেইকিয়ে বেলেঞ্চ কৰি ৰাখে। আৰু এই 7টা চক্ৰই আচলতে আমাৰ শৰীৰত এই মনৰ যিবোৰ বিসংগতি সেইবোৰ আচলতে আমাৰ শৰীৰত প্ৰকাশ ঘটায়। মানে এই খং উঠা, দুখ লগা, অতিপাত দুখ লগা, খং উঠা, খুব আৱেগিক হৈ পৰা বা উদ্বেগ, উত্তেজনা ইত্যাদি যিবিলাক সৃষ্টি হয়, সেই সৃষ্টি হোৱাবিলাক ৰেইকি সহায়েৰে সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পাৰি। গতিকে আমি ৰেইকি কৰিলে আমাৰ কি হয়, সেই যেতিয়া আমাৰ মানসিক অস্থিৰতাখিনি যেতিয়া কণ্ট্ৰলত আহি যায়, আহি গ'লে আমাৰ বেমাৰবোৰ অট'মেটিক ভাল হৈ যায়। আৰু সেইকাৰণে আপোনালোকে ৰেইকি শিকিব পাৰে। মই জোৰ কৰি শিকিবলৈ কোৱা নাই, কিন্তু আপোনালোকে কোনোবা এটা ৰেইকি চেণ্টাৰলৈ গৈ এজন গ্ৰেণ্ড মাষ্টাৰৰ ওচৰত আপোনালোকে ৰেইকি শিকি ৰেইকিৰে নিজকে আৰোগ্য কৰিব পাৰে। মই আজি ইমানকে ক'লোঁ। আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ তেন্তে আহি আছোঁ। ধন্যবাদ।